মই এটা কথা ভাবিছোঁ। তোমাক জানো তোমাৰ ঘৰৰ মানুহে মোক বিয়া কৰাব দিব? আমি গোটেইকেইটা গৈ দেউতাক এবাৰ কথাষাৰ বুজাম। কি কয় দেউতাও চাই লওঁ। কাৰণ দেউতাক কথাষাৰ বুজাব নোৱাৰিলে আমাৰ ভাইটিৰ সংসাৰখন আমি পাতি দিব নোৱাৰিম। এৰা বোপাহঁত, সৰু বাবাৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত। তোমাৰ হাঁহিত জিলিকে মোৰ মৰম ভাল পোৱা, শাৰদী জোনৰ তুমি মোৰ কলিজা। অ' জান তুমি আহানা সপোন সিঁচিবলৈ, আউসীৰ জোনাক ৰাতি। সৰু বাবা শুনাইছো। কি হ'ল দেউতা? সৰু বাবা, মই শুনিব পাইছো তই হেনো এজনী ছোৱালীক বাইকত লৈ ঘূৰি ফুৰে। কোনে ক'লে দেউতা? সকলোৰে মুখত বহুবাৰকৈ শুনিবলৈ পাইছো বাবা। কি নাম তাই? ক'ত ঘৰ? তাইৰ কথা কৈছা? তাই মোৰ লগত একেলগে পঢ়ে। তাইৰ ঘৰ তেজপুৰত। চা বাবা, অলপ চাই চিতি ফুৰিবি। সমাজে বেয়া পোৱা কাম কেতিয়াও নকৰিব বাবা, কাৰণ আমি হৈছো সমাজৰ মাজত ফুৰা মানুহ। গতিকে তহঁতৰ বদনাম শুনিলে বা বেয়া দেখিলে আমাৰ বেয়া লাগিব। ভাইটি, দেউতাইতো কি ক'লে? নাই দাদা, দেউতাক কোনোবা কৈছে মই বোলে ছোৱালী বাইকত উঠাই ঘূৰাই লৈ ফুৰো। চা ভাইটি, এজনী ছোৱালীক বাইকত উঠাই লৈ ফুৰোৱাটো একো ডাঙৰ কথা নহয়। সেইটোতো হয়তো কোনোবা বান্ধৱী হ'ব পাৰে বা সহপাঠীও হ'ব পাৰে, হয়তো ভাল পোৱাও হ'ব পাৰে। সেইটো বাৰু মই নকওঁ, কিন্তু এই যে তই বাইকত ঘূৰাই লৈ ফুৰ, ক'ৰবাত যায় কথা পাত, এই কথাবিলাকক মানুহে তাৰমানে সেইজনী ছোৱালীক তই ভাল পোৱা বুলিয়ে ভাবে। এটা শ্ৰেণীয়ে আছে আমাৰ সমাজত, যিটো শ্ৰেণীয়ে এজনী ছোৱালীক তই যদি মাত ভালকৈ, তই যদি বাইকত ঘূৰাই লৈ ফুৰাও, তেতিয়াহ'লে সেই ছোৱালীজনীক তই ভাল পোৱা বুলিয়ে সমাজখনে কৈ ফুৰে। আৰু সেইটো এইটো সমাজৰ নিয়মেই। তই সঁচা কথাই কৈছা, কিন্তু দাদা সকলোৰে এটা নিজস্ব পচন্দ থাকে। য'ত মানুহে সুখ বিচাৰি পায়, য'ত মানুহে আনন্দ মনেৰে হাঁহিব পাৰে, য'ত মানুহে সুখ দুখৰ কথা পাতিব পাৰে, তেনে ঠাইত তেনে ব্যক্তিৰ সান্নিধ্য বিচাৰোতে মই ভাবোঁ এইটো একো ভুল হ'ব নোৱাৰে। ভাইটি, তই কি ক'ব বিচাৰিছ? দাদা, মোৰ জানা তোক আৰু মাজুৰ এটাক দেখিলে মোৰ এই অন্তৰত মই কান্দি উঠে। আজি তহঁতে কি ভুল কৰিলি যাৰ বাবে দুয়োটাই গোটেই জীৱন জীয়াতু ভুগি থাকিবলগীয়া হৈছে? ভাইটি, কিয় কান্দিছ? নাকান্দিবি, আমাৰ কপালত এয়াই লিখা আছিল। দাদা, কপালত থিয়াই থকা বাবে আজি এই অৱস্থা। আজি তই আৰু দেউতাই সমাজৰ স্বাৰ্থত, সমাজৰ নিন্দাৰ ভয়ত স্বজাতিৰ ছোৱালী বিচাৰি বিচাৰি ইমান বয়স পাৰ কৰিলা। দাদা, তোমাৰ অন্তৰত আঘাত লগা কথা কৈছো যদি ক্ষমা কৰি দিবা। মই বুজি পাওঁ দাদা তহঁত দুয়োজনৰ বেদনা। দাদা, ভাইটি, তহঁত দুটা কি কথা পাতি আছা? আৰু দুটা চকুত চকু মেলি যে? নাই অ' ভাইটি, সেই অতীতৰ কথা কিছুমান মনত পেলাই আমি দুয়োটাই কথা পাতি থাকোঁতে এই চকু পানী ওলাই গ'ল। মাজু দাদা, মই তহঁত দুয়োজনৰ হৃদয়ৰ বেদনা ভৰা কথা কৈ পেলালো, যাৰ কাৰণে আমাৰ দুয়োজনৰে চকু পানী ওলাই গ'ল। আৰু ভাইটি, কিনো এনে কথা ক'লা যে দুটাৰ চকুত চকু পানী ওলাই গ'ল? নাই দে, একো কথা নাই, এনেই আমি অলপ কথা পাতি আছিলোঁ আৰু। মই এটা কথা ভাবিছোঁ। তোমাক জানো তোমাৰ ঘৰৰ মানুহে মোক বিয়া কৰাব দিব? তাতে তোমাৰ আৰু মোৰ জাতিও বেলেগ বেলেগ। সমাজৰ জানো আমাক মানি ল'ব? তুমি এইবিলাক কিয় ভাবিছা? তুমি জানো মোক এৰি থাকিব পাৰিবা? মইতো তোমাৰ অবিহনে মোৰ জীৱন গঢ়াৰ কথা ভাবিবই নোৱাৰো। মই সমাজৰ কথা ভবা নাই, মাত্ৰ দেউতাকহে মনাব লাগিব। দেউতা হৈছে পুৰণি মানুহ,
দেউতা সমাজৰ বিৰুদ্ধে যাব নিবিচাৰে। তেন্তে আমাৰ কি হ'ব? মইতো তোমাৰ অবিহনে থাকিব নোৱাৰো। তাতে আকৌ মোৰ ঘৰৰ মানুহে তোমাৰ আৰু মোৰ ভাল পোৱাৰ কথা জানেই। তুমি চিন্তা নকৰিবা, মই দেউতাক বুজাম। এতিয়া যাওঁ ব'লা, নহ'লে আকৌ ঘৰৰ মানুহে চিন্তা কৰিব। ঠিক আছে ব'লা। দাদা, তোৰ লগত কথা এটা আছিল। কি কথা আছিল সৰু ভাইটি? বচোন তই। দাদা, মই মৌচুমীক বহুত ভাল পাওঁ। তাই বৰ ভাল ছোৱালী আৰু তাই বহুত শিক্ষিত। আমি দুয়োজনে ইজনে আনজনক এৰি থাকিব নোৱাৰোঁ। মৌচুমী মানে এই তোৰ লগত যে বাইকত অহা যোৱা কৰে সেই ছোৱালীজনী নেকি? দাদা, তাইৰ নাম মৌচুমী বৰা। মৌচুমী বৰা? তাই দেখোন ব্ৰাহ্মণ নহয়। দাদা, তাই ব্ৰাহ্মণ নহয়, কিন্তু তাই বহুত ভাল ছোৱালী আৰু মোৰ বিশ্বাস মই তাইৰ লগত বহুত সুখত থাকিব পাৰিম। কিন্তু কথাষাৰ দেউতাই মানিব জানো? দেউতাক মাজু দাদা আৰু তই মানব লাগিব। দাদা ভাইটি, দাদা, তোমালোকে যি কথা পাতিছা মই চব শুনি আছো। মাজু ভাইটি আহিলি ভালেই হ'ল। আচোন বহ। দাদা বহ ইয়াতে। দাদা, তই আৰু মই মিলি ভাইটিৰ কথাষাৰ দেউতাক ক'ব লাগিব আৰু দেউতাক বুজাব চেষ্টা কৰিব লাগিব। ঠিকেই কৈছা মাজু ভাইটি। আমি যি পৰিৱেশৰ মাজত ডাঙৰ হৈ আছো, যেনেকৈ আছো এনেকৈ আমাৰ ভাইটিক থাকিব দিব নোৱাৰি। সেই জুবিন দাই দেখোন কৈয়ে গৈছে, আমাৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। হয় দাদা। আমাৰ এটাই ধৰ্ম, সেয়া হৈছে মানৱ ধৰ্ম। হয় দাদা, আমি দেউতাক বুজাব লাগিব যে দেউতাৰ সময়ৰ সমাজ আজি নাই। আজি সেই মানৱতাৰ মূল্য নাই। আজি মানুহে মানুহক চিনি নাপায়। মানুহে দৌৰি ফুৰিছে অকল মাত্ৰ টকাৰ পিছত, য'ত সমাজত কাৰো প্ৰতি কাৰো ভাল ভাৱ নোহোৱা হৈছে, মানুহৰ মূল্য কোনো নুবুজা হৈছে। তই ঠিকেই কৈছ মাজু ভাইটি। সমাজত আজিকালি এক শ্ৰেণীৰ মানুহৰ আধিপত্য বাঢ়ি গৈছে আৰু দুখীয়া শ্ৰেণীৰ কথা বুজা মানুহৰ সংখ্যাটো একেবাৰে নায়েই। এটা কাম কৰোঁ ব'ল, আমি গোটেইকেইটা গৈ দেউতাক এবাৰ কথাষাৰ বুজাম। হয় দাদা। কি কয় দেউতাও চাই লওঁ, কাৰণ দেউতাক কথাষাৰ বুজাব নোৱাৰিলে আমাৰ ভাইটিৰ সংসাৰখন আমি পাতি দিব নোৱাৰিম। হয় দাদা। বলচোন এবাৰ চাওঁ দেউতাক বুজাই। কি হ'ল তিনিওটা যে একেলগে আহিলি, উদ্দেশ্য কি? নে কিবা মাটি সম্পত্তি ভাগ কৰিবলৈ মোৰ ওচৰলৈ আহিছ? চাহ বপাহত আজিকালি ভাইয়ে বা পৰিয়ালৰ মাজত এনেকুৱা বহুত মিলা প্ৰীতি আছে, যিয়ে পৰিয়ালৰ আটাইকেইজন ভাই ককায়ে বহি এসাঁজ ভাত খাব। সেই আৰু পৰিৱেশ আজি নাই বপাহত। তহঁতে যে একেলগে মোৰ ওচৰলৈ আহিছ, কি উদ্দেশ্য বাৰু কচোন? হয় দেউতা, তই কথাষাৰ ঠিকেই কৈছা। কিন্তু আজিকালি সেই যান্ত্ৰিকতা ভৰা জীৱনত এনেকৈ ভাই মিল দেখা পোৱা নাযায়। কিন্তু আচলতে আমি এটা বিশেষ কাৰণতহে তোৰ ওচৰলৈ আহিছোঁ। কাৰণ কি কাৰণে উপহত কচোন? কথাষাৰ আচলতে মই কেনেকৈ ক'ম ভাবিয়ে পোৱা নাই। কিয়? নিজৰ পুত্ৰই যদি দেউতাকৰ ওচৰত অভাৱ অভিযোগবোৰ ব্যক্ত নকৰে, তেতিয়াহ'লে কাৰ ওচৰত কৰিব কচোন? কোনো সংকোচ নোহোৱাকৈ তহঁতৰ নিজৰ মনৰ কথাবোৰ মই প্ৰকাশ কৰ। দেউতা, আচলতে আমাৰ সৰু ভাইটি এজনী ছোৱালীক ভাল পায়। সি তাৰমানে তাইক আপোন কৰি ল'ব বিচাৰে। সেইকাৰণেহে আমি তোৰ ওচৰলৈকে আহিছোঁ। কি? সৰু বাবুই ছোৱালী ভাল পায়? ক'ত ঘৰ? কি নাম তাই? দেউতা, মই যে তোক কৈছিলোঁ এদিন মোৰ লগত পঢ়া সেই তেজপুৰৰ ছোৱালীজনীৰ কথা, আচলতে তাইৰ নাম মৌচুমী বৰা। কি কলি? তাইতো আমাৰ জাতিৰ ছোৱালী নহয়। তাইক বিয়া পাতি আনিলে এইখন সমাজে আমাক লেই চৈ কৰিব পা। সমাজৰ চকুত আমি হেয় হ'ব লাগিব। দেউতা, সমাজৰ কথা চিন্তা কৰিয়ে ডাঙৰ দাদাৰ আজি এই অৱস্থা। কাৰোবাৰ ঘৰত ছোৱালী চাবলৈ গ'লে আগতেই সোধে চৰকাৰী চাকৰি কৰেনে, আৰু যদি চাকৰি নকৰে বুলি কওঁ তেতিয়া কয় আমাৰ ঘৰৰ ছোৱালী এতিয়া বিয়া নিদি বা তাই পঢ়িব, এইবিলাক কথা কয় আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে। আৰু দেউতা, তয়ো জানা আৰু ময়ো জানো, ভাইটিও জানে যে ডাঙৰ দাদা আমাৰ কিমান ভাল। তাৰ শিক্ষা দীক্ষা আছে, হাত ভৰি চব ঠিকে আছে, নাই মাত্ৰ এটা চৰকাৰী চাকৰি। মাজু ভাইটি, দেউতাক তই তেনেকৈ নকবি, দেউতাই দুখ পাব নহয়। দাদা, মোক ক'বলৈ দে, মই স্বজাতি ছোৱালী বিয়া পাতি কি পালোঁ?
2 মাহ নহওঁতে তাই অন্য ল'ৰাৰ লগত পলাই গ'ল। যদি তাই বেলেগৰ লগত ভাল পোৱা আছিল তেনেহ'লে মোৰ লগত বিয়া হ'ব নালাগিছিল। আৰু মোৰ লগত বিয়া হয় তাই মোৰ টকা পইচা সকলো সা সন্মান মোৰ ধ্বংস কৰি পেলাল। মাজু উপা তই দেউতা, সমাজ আমাক লাগিব, কাৰণ আমি সামাজিক প্ৰাণী। কিন্তু সমাজ লাগিব মানে এইটো অৰ্থ নহয় যে আমি সমাজৰ ভয়ত, সমাজৰ নিন্দাৰ কাৰণে নিজৰ জীৱনটোক আমি ধ্বংসৰ গৰালৈ ঠেলি দিম। দেউতা মাজু বুদ্ধি ঠিকেই কথা হৈছে। তই একবাৰ ভাবিছা এই সৰু ভাইটি সেই ছোৱালীজনীক যদি বিয়া কৰাই সুখত থাকিব পাৰে, সুখেৰে হাঁহি থাকিব পাৰে, তাতকৈ আমাক আৰু কি লাগে? ডাঙৰ উপা তই দেউতা, মোৰ আৰু মাজু ভাইটিৰ দৰে প্ৰতিটো পোহৰৰ পৰা শেষ নিশালৈকে এই বিষাদ ভৰা কথাবোৰ বুকুত বান্ধি লৈ প্ৰতিটো ক্ষণ সৰু ভাইটিক মই এনেকৈ জীয়াই থাকিবলৈ নিদিওঁ। ডাঙৰ উপা, মাজু উপা, সৰু উপা, তোমালোকে আজি মোক কন্দুৱাই দিলা। মোৰ আজি তোমালোকে চকু মেল খুৱাই দিলা। সমাজৰ যি বেবিচাৰ ৰীতি নীতিৰ বিৰুদ্ধে তোমালোকে মোক আজি সজাগ কৰিলা। মই আৰু সেই ভুলৰ পুনৰাবৃত্তি নকৰো, যাৰ বাবে মই ডাঙৰ ল'ৰা আৰু মাজু ল'ৰাৰ মুখৰ পিনে চাবলৈ মোৰ সাহস গোটাব পৰা নাই। এই ভুল আৰু মই নকৰো। সৰু বাবাৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত, আৰু তোমালোকে যি ভাবিছা সেই হ'ব। আজি মই মুক্ত কণ্ঠে কম যে সমাজৰ পৰা এই বেবিচাৰ, এই ৰীতি নীতি, উচ্চ নিচৰ ভেদাভেদবোৰ আঁতৰি যাওক। এই মই তোমালোকৰ সুখৰ কাৰণে মই আজি সমাজৰ ৰীতি নীতিৰ পৰা মই আঁতৰি আহিলো। বোপাহঁত আঁতৰি আহিলো। দেউতা দেউতা